নমস্কাৰ মৰমৰ বন্ধুসকল, তোমালোকৰ মৰমৰ চেনেল ভাৰতী এডুকেশ্যন এণ্ড ইনফৰমেশ্যনে সকলোকে প্ৰথমতে স্বাগতম জনাইছোঁ। আজি তোমালোকৰ ওচৰত মই লেচন নম্বৰ 12 আৰু লেচন নম্বৰ 12ত তোমালোকে স্ক্ৰীনত দেখা পাইছা বিদ্যুৎ। আৰু এই বিদ্যুৎ পাঠটোৰ পৰা যিহেতু তোমালোকে জনা মেট্ৰিক পৰীক্ষাত তোমালোকৰ ইয়াৰ পৰা 3টা বা 4টা তোমালোকে কি থাকিব MCQ থাকিব। ঠিক আছে, 3টা থাকিব পাৰে বা 4টা থাকিব পাৰে, কোনো গেৰাণ্টি নাই যিহেতু ব্লু প্ৰিণ্ট দিয়া নাই। চ' এতিয়া আমি যে এই বিদ্যুৎ পাঠটো জানিবৰ কাৰণে আমি প্ৰথমতে কি পাঠটোৰ যোনটো মূল কথা সেই মূল কথাখিনি জনা দৰকাৰ। তোমালোকে স্ক্ৰীনত দেখা পাবা, মই দেখাই দিছোঁ ৰ'বা। এইটো সৰু কৰি লওঁ। ঠিক আছে, এতিয়া চোৱা তোমালোকে এতিয়া মূল কথাখিনি জনা দৰকাৰ। প্ৰবাহ মানে কি হয়, ঠিক আছে, এইবোৰ কথা জনা দৰকাৰ। তাৰপিছত বিদ্যুতৰ SI একক কিমান, ঠিক আছে, সৰু সুৰা ওমৰ মানে ৰোধৰ SI একক কি হয়, ঠিক আছে, সেইবোৰ জনা দৰকাৰ। তাৰপিছত সৰু সুৰা ইয়াৰ পৰা MCQ ওমৰ সূত্ৰটো কি হয়, ঠিক আছে, গোটেইখিনি আমি ইয়াৰে ফৰ্মুলা গোটেইখিনি কথা জনা দৰকাৰ। ঠিক আছে, সেইবাবে আমি এই পাঠটোৰ যিমানখিনি MCQ প্ৰায় 80টা মানে 80টাৰ ওপৰত কি আছে MCQ আছে। আৰু গোটেইকেইটা MCQ যদি চোৱা তেনেহ'লে ইয়াৰ পৰা তোমালোকৰ গোটেইকেইটা MCQ কমন পৰিব বিদ্যুৎ লেচনটোৰ। ঠিক আছে, আৰু চোৱা ইয়াতে গোটেইখিনি কুৱেশ্যন দিয়া আছে। 1 নম্বৰ কুৱেশ্যন ইয়াতে কৈছে এটা পদাৰ্থৰ ৰোধকতাৰ SI একক কিমান, ঠিক আছে, ওম মিটাৰ। ঠিক তেনেদৰে বাকীটা কুৱেশ্যন তোমাৰ চাব পাৰে। 2015 চনত আহিছে, 2016 আহিছে, 2017 আহিছে, 2018 অহা কুৱেশ্যনো আছে, 20ত অহা আছে, 22ত অহাও আছে, 23ত অহা কেইটাও কিন্তু এতে আছে। যিহেতু এইটো কুৱেশ্যন পেপাৰখন মানে PDF-টো বহুত পুৰণা। আৰু এইবোৰ চাবা তোমালোকে, ঠিক আছে, এইবোৰ কিমানকেইটা কুৱেশ্যন আছে গোটেইখিনি যদি তুমি মুখস্থ কৰা তেনেহ'লে ইয়াৰ পৰা তোমালোকৰ মনত পৰিব। ইয়াৰ উপৰিও যোন MCQখিনি দিয়াৰ উপৰিও মই আৰু কি দিছোঁ ইয়াতে তোমালোকে যদি চোৱা একেলগে মই তোমালোক তলত স্ক্ৰল কৰি দিছোঁ। প্ৰায় 80টাৰ ওপৰত কি আছে MCQ আছে, ঠিক আছে, বিদ্যুৎ পাঠটোৰ দেখা দিছোঁ। 86টা কি আছে ইয়াতে MCQ আছে আৰু উইথ এনচাৰ দিয়া আছে, তোমালোকে চাই ল'বা। তাৰপিছৰ উপৰিও যিখিনি তোমালোকৰ VSA কুৱেশ্যন সেইখিনিও দিয়া আছে, যি মানে 1 মাৰ্কছৰ বা 2 মাৰ্কছৰ কুৱেশ্যনখিনি দিয়া আছে, ঠিক আছে, এইখিনি চাই ল'বা, এনচাৰ দিয়া আছে উইথ। আৰু এইটো পাঠৰ পৰা তোমালোকে মেইনলি কি চাব লাগিব, এইখিনি দিয়াৰ উপৰিও মই যে দিছোঁ যিখিনি দিয়া আছে স্ক্ৰীনত দেখা পাইছা, এইখিনিৰ উপৰি কি চাব লাগিব মই কৈছোঁ। এইখিনি যিহেতু 1 মাৰ্কছ আৰু 2 মাৰ্কছৰ কুৱেশ্যনখিনি, ঠিক আছে, 1 মাৰ্কছ আৰু 2 মাৰ্কছৰ কুৱেশ্যন। এইখিনি দিয়াৰ উপৰিও কি চাব লাগিব তোমালোকক 4 মাৰ্কছৰ কুৱেশ্যন চাব লাগিব। কাৰণ কিয় তোমালোকৰ মেথছ থাকিব, বিদ্যুতৰ কিছুমান অংক আছে, সেই অংকবোৰ চাব লাগিব। আৰু বিদ্যুতৰ কিছুমান কি থাকে বৰ্তনী আছে, সেই বৰ্তনী মানে ছবিবোৰ তোমালোকে জনা দৰকাৰ। ঠিক আছে, সেই ছবিবোৰ চাই ল'বা। কিতাপত থকা যিমানকেইটা বিদ্যুৎ পাঠটোৰ ছবি আছে, কিতাপত থকা যিমানকেইটা বিদ্যুতৰ উদাহৰণ অংককেইটা আছে চাবা, আৰু কিতাপত থকা অংককেইটাও চাব লাগিব। ঠিক আছে, মিছ নকৰিবা, মিছ কৰিলে কিন্তু তোমালোকৰ -1 হ'ব। এইখিনি আছে ভিডিঅ' চাই ভাল লাগিছে লাইক কমেণ্ট কৰিবা। আৰু PDF-টো ক'ত পাবা তোমালোকে ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত ইয়াৰ PDF-টো, নহ'লে আমাক যোনটো আমাৰ WhatsApp চেনেল আছে চেনেলত যদি যোৱা নাই ফ'ল' কৰা যদি কৰি ল'ব। চেনেলৰ লিংকটো ডেছক্ৰিপশ্যন বক্সত দিম, তাৰ পৰা তোমালোকে PDF ডাউনলোড কৰিব পাৰিবা। থেংক ইউ ছ' মাছ, নিশ্চয় ধন্যবাদ।